5 নং কুকুৰাঝাৰ লোকসভা সমষ্টিৰ সাংসদ নৱকুমাৰ শৰণীয়া উপস্থিত হৈ 3 নং শ্ৰীৰামপুৰ সমষ্টিৰ অবৰু সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা সমিতিৰ প্ৰাৰ্থী হাফিজুৰ ৰহমানৰ নিৰ্বাচনী কাৰ্যালয়ৰ উদ্বোধন কৰি ভাষণত কয় যে আগন্তুক বিটিসি নিৰ্বাচনত অবৰু সুৰক্ষা সমিতি আৰু গণ সুৰক্ষা সমিতিয়ে বিটিসিত চৰকাৰ গঠন কৰিব হেয়া এক প্ৰকাৰৰ নিশ্চিত এই বুলি দাবী কৰে যাৰ বাবে শাসকীয় দলে বেলট চেঞ্জ কৰাৰ সম্ভাৱনা আছে মন্তব্য নৱকুমাৰ শৰণীয়াৰ উক্ত সভাত বিভিন্ন বিষয়ববীয়া উপস্থিত থাকি নিৰ্বাচনী প্ৰচাৰ কাৰ্যালয় মুকলি কৰে গুসাইগাঁৱৰ পৰা আজিজুল হকৰ ৰিপৰ্ট খবৰ 24x7 কাসু এবিএমসু আমসু সঞ্চাল তন্ত্র আছিল কাবাক মাতিলে নেকি নিশ্চয় নাই মাতা তাত বড় শক্তি কি লেখা আছে বড়সকলৰ আৰ্থ সামাজিক সাংস্কৃতিক বিকাশৰ কাৰণে কৰা হৈছে প্ৰতিখন চুক্তিতে কৰা আছে বিটিসিত কি লিখিছে যে বিটিসি দেনো ভাৰতবৰ্ষ নেপাল বাংলাদেশ ভূটান আৰু আসামৰ আধা 500 পৰা ইয়াত মাইগ্ৰেন্ট হৈছে অৰ্থাৎ ইয়াত থকা প্ৰায় 24 লক্ষ অবৰো মানুহ বেলেগৰ পৰা আহা বুলি কৈছে কি কোচসকলে এইটো ভূমি নহয় এলোকৰ ৰজা ৰাজ্য আছিল চান্দা লগল কি ইয়াতে জন্ম হোৱা নাই তেওঁলোকে মাইনৰিটি বিলাকৰ এটা সময়ত ইয়াত হয় মাইনৰিটি ৰাজা আছিল নহয় ৰাজবংশী ৰাজা আছিল তেনেকুৱা ক্ষেত্ৰত তেওঁলোকে সম্পূৰ্ণ হিষ্ট্ৰিকেল কথা অসমৰ ছ'চিয়েল ইকনমিকেল কথাখিনি বাদ দি তেওঁলোকে ইয়াত ৰাজনীতি কৰিব আহিছে সেইকাৰণে কৈছো যে এতিয়া হিমন্ত আগ্ৰামা দুদিন পিছত হয়তো আজমল আৰু হিমন্ত হ'ব সেইকাৰণে কৈছো ইয়াত কোনো ধৰ্ম জাতি নামত ৰেচিয়েল ইয়াত পলিটিক্স নচলে মই সেইকাৰণে কৈছো প্ৰমোদ বড়ো আগ্ৰামা হিমন্ত বিশ্ব আমি ক্লিয়াৰলি কৈছো যে ইয়াত বড় ৰাজনীতি কৰিব নচলিব একেদিনে মাটি পাত্তা হৈ যাব 2 নম্বৰ কথাটো আমাৰ গাঁও গঠনবিলাক হ'ব লাগে 3 নম্বৰ কথাটো আমাক কম্পেনচেশ্যনটো লাগে আমাৰ যিবিলাক ছেডলিং নেবি কৈছে ছেডলিংটো লাগে আমাক এছটি হ'বলৈ তেওঁলোকে এছটি সময়ত এছটি মানা কৰে তাৰপিছত খুব ইলেকশ্যন আহিলে এনঅ'চি দিম ঠিক তেনেকৈ আমাৰ বিশেষকৈ হাজাৰ হাজাৰ ডেকা ল'ৰা ছোৱালী যিটো সংস্থাপন সেইটো আমাৰ কাৰণে মূল বিষয় আমি কৈছোঁ বিটিসিত যিমান 16টা ব্লক আছে 2000কৈ আছে আমি প্ৰথম বছৰতে 4000কৈ আই দিম মহিলা সমিতিবিলাক কৈছোঁ আমি অসম চৰকাৰে 50 দিওঁ আমি 50 দিম 1 লাখকৈ দিম তেওঁলোকক কাৰণ বিটিসিত কোনো অসম চৰকাৰৰ কাম নাই কোনো কেন্দ্ৰীয় চৰকাৰ নাই ইয়াত যিখন চৰকাৰ হ'লে তেওঁলোকে চলাব আৰু বিশেষভাৱে এমপিক বহুতে কয় এমপিক একো কৰিব নোৱাৰে এমপি কৰিব নোৱাৰে কাৰণ পাৰ্লিয়ামেণ্টত বা আমাৰ সংসদীয় ছিষ্টেমটোত এমপিবিলাক একো কাম নাই কিন্তু এমএলএ নিজা ফাণ্ড থাকে মই এটা কথা সুধোঁ ইয়াৰ মাজে নাছে এমএলএ তেওঁলোকৰ এটা আনটাইড ফাণ্ড থাকে কিহৰ কাৰণে ষ্টুডেণ্টৰ কাৰণে এতিয়া 10,000কৈ দিব পাৰে বেমাৰীৰ কাৰণে 10,000 টকা হয় আপোনালোকৰ মাজৰ পৰা এজন কওকচোন কোনোবা ষ্টুডেণ্ট 10,000 টকা পাইছে কোনোবা বেমাৰী 10,000 টকা পাইছে নেকি ইয়াত নহয় মই ওদালগুৰিত অফিচত কাম কৰা এজনে কৈছে যে ছাৰ আপুনি এটা কথা জানিব যে যিমানবিলাক এমএলএ আছে যিমানকৈ 50 লাখ চেয়াৰ্ছত তেওঁলোকে পায় এটাও বড়ো ৰাইজক নিদিয়ে জবাব দিয়ক তেওঁলোকে সেইকাৰণে জাগ্ৰামা মহিলা আমি 17 বছৰ চালোঁ 15 বছৰ চালোঁ তাৰপিছত তেওঁক চোৱাৰ কথা নাই সেইকাৰণে আমাৰ ৰাইজে কৈছে যে বিজেপি ট্ৰেক্টৰ দি হাল মাৰক নাঙল দি হাল মাৰক ইয়াত কিন্তু পদুম নুফুলে ইয়াত পদুম নুফুলে আৰু নুফুলে আমি কৈছোঁ যদি তেওঁলোকে উল্টা চিধা কিবা কিবি ষড়যন্ত্ৰ কৰে কিন্তু ধৰা পৰিব ভাষাৰ পঢ়া ল'ৰা ছোৱালী BA পাছ নকৰালৈকে কোনো আৰু চাকৰি বাকৰি নাপাব এতিয়া কি হ'ব অৱস্থা সেইকাৰণে কৈছোঁ জোৰ পৰি আমাৰ হাত পাইছে ইয়াৰ পিছত আৰু কোনো কম্প্ৰমাইজ নাই ন' কম্প্ৰমাইজ হ'লে পলিটিকেল কম্প্ৰমাইজ হ'ব আমি বিজেপিক চেলেঞ্জ কৰিছোঁ যে তেওঁলোকে যদি ইয়াত বিটিসি ইলেকশ্যন হ'ল তেওঁ অসমীয়া ভাষাটো কেলেই বেচৰকাৰী ভাষা কৰিলে কেলেই ডাষ্টবিনত পেলাই দিলে বড়োসকলৰ দাবী আছিল যে বড়ো ভাষাটো চৰকাৰী ভাষা হওক আমাৰ তাত কোনো আপত্তি নাই বড়ো সাহিত্য সভাই 17 চনতে কৈছিল যে অসমীয়া ভাষা তেওঁলোকে 3 নম্বৰ ভাষাটো মানি নহয় তাৰমানে বড়ো সাহিত্য সভা আপচু আৰু BPFৰ সূত্ৰলিপিত তেওঁলোকে সেই কামটো কৰিলে তেতিয়াহ'লে বড়োসকলে ভোট দিয়ক তেওঁলোকে ৰঞ্জিত দাসে ক্লিয়াৰলি কৈছে বিটিসিৰ বাহিৰত বড়োসকলে বিজেপিৰ লগত আছে কিন্তু বিটিসিৰ ভিতৰত তেওঁলোকে নাই তেওঁলোকে ইয়াত বড়ো খেলিব আৰু আমাৰ ৰাইজে কিবা ক'লে নৱসেনাক দগ দিব যে নৱসেনাই অবৰো খেলিব